মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ এই চেতিয়া চুকত বা এই যি খেলুৱা গাঁৱৰ যি চেতিয়া চুক, এই চেতিয়া চুকৰ মই বৰ্তমান উপস্থিত আছোঁ। ইয়াতে আহোমৰ ইতিহাস বিজড়িত ইয়াতে নপুখুৰী, এই নপুখুৰী ইয়াতে আছে আৰু এই নপুখুৰীৰ কাষতেই তেওঁলোকে এই চেতিয়া গাঁৱৰ এই চেতিয়া চুকৰ ৰাইজে পালন কৰে মাঘী উৎসৱ। তেওঁলোকে এই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মাঘী উৎসৱত যি শিশুসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকে আয়োজন কৰিছে এই মাঘী উৎসৱ। এই মাঘী উৎসৱত আজি পুৱাৰে পৰা বিভিন্ন খেল ধেমালি ইয়াত অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। গাঁও এই যি চেতিয়া গাঁৱৰ ৰাইজে এনেধৰণে পুৱাৰে পৰা ওলাই আহি নিজৰ ছাত্ৰ ছাত্ৰী বা সেই শিশুসকলক লৈ তেওঁলোকে এনেধৰণে খেল ধেমালি পতা পৰিলক্ষিত হৈছে। যিহেতু এতিয়া দেখিছে এইসকল ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে ইয়াতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু ইয়াতে তেওঁলোকে যিসকল শিশু সেই শিশুসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতে এনেধৰণে খেল ধেমালিসমূহ পালন কৰা পৰিলক্ষিত হৈছে বা আয়োজন কৰা পৰিলক্ষিত হৈছে। ইয়াতে কিছু সময়ৰ পূৰ্বে ৰছী টনাকে ধৰি বিভিন্ন খেল আৰু মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ইয়াৰ কাষতে আছে সেয়া হাঁহ ৰাখিছে আৰু এটা তাতে গঁৰাল বনাই ৰাখিছে। সেই গঁৰালত হাঁহ ধৰিবলৈ ইয়াতে চকু বান্ধি হাঁহ ধৰাৰ প্ৰতিযোগিতাও তেওঁলোকে আয়োজন কৰিছে। আৰু অন্য এটা সোঁ দিশে যদি চাই এই স্থানত এডাল কলগছ, এই কলগছডালত বগাই তাৰ ওপৰত তেওঁলোকে এটা পুৰস্কাৰ ব্যৱস্থা কৰিছে। সেই পুৰস্কাৰ ওপৰত মোৰ সহযোগীয়ে যদি পাৰে দেখুৱাবলৈ চেষ্টা কৰিছে বা তেওঁ এই ওপৰত থকা সেই যিটো পুৰস্কাৰ ৰাইজৰ যি ইয়াত গৈ বগাই আনিব পাৰে তেওঁৰে সেইটো লাভ কৰিব। আৰু অন্যহাতে ইয়াত দেখিছে উলহ মালহ পৰিৱেশ পুৱাৰে পৰা এইসকল লোক ইয়াত উপস্থিত হৈছে আৰু মই ইয়াতে বিভিন্নজন আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বা তেওঁলোকে কি কয়, কেনেধৰণে এনেধৰণে পালন কৰি আহিছে এই চেতিয়া চুক বাসীয়ে কি ক'ব, কেনেধৰণে আপোনালোকে পালন কৰিছে, আজি কি আয়োজন কৰিছে? নমস্কাৰ। পোনপ্ৰথমে মই প্ৰতিদিন টাইমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ হিয়া ভৰা মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমি চেতিয়া গাঁও সমূহ ৰাইজৰ উদ্যোগত আমি প্ৰথমবাৰৰ বাবে আতন বুঢ়াগোহাঁই সমন্বয় ক্ষেত্ৰৰ যি নপুখুৰী আছে, বুৰঞ্জী প্ৰসিদ্ধ নপুখুৰী পাৰত আমি মাঘী উৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি সমূহ ৰাইজে পোনপ্ৰথমে আজি আনন্দময় খেল ধেমালিসমূহ অনুষ্ঠিত কৰিছোঁ। শিশুসকলৰ দৌৰ প্ৰতিযোগিতা, গাঁৱৰ 60 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ দৌৰ প্ৰতিযোগিতা, গাঁৱৰ 60 বছৰ ঊৰ্ধৰ মহিলাসকলৰ দৌৰ প্ৰতিযোগিতা, তাৰ পাছতে আমি মহিলাসকলৰ ৰছী টনা প্ৰতিযোগিতা, পুৰুষসকলৰ ৰছী টনা প্ৰতিযোগিতা, মিউজিক চেয়াৰ প্ৰতিযোগিতা, তাৰ সমান্তৰালভাৱে আমি চকু বান্ধি হাঁহ ধৰা প্ৰতিযোগিতা আৰু কলগছত বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু সন্ধিয়ালৈ আমি সকলোৱে একেলগে আনন্দ কৰা মানসেৰে আমি স্থানীয় এজন শিল্পীৰ যোগেদি সন্ধিয়ালৈ আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। সেই সাংস্কৃতিক অনুষ্ঠানত আমি সম্পূৰ্ণ বিহুসুৰীয়া সংগীতেৰে আৰু লগতে অসমৰ দুজন অন্যতম শিল্পী চৰাইদেউ হুঁচৰি দল আৰু কাৰেং হুঁচৰি দলৰ দুজন ঢুলীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগতে আমাৰ সমূহ গাঁওবাসী বয়োজ্যেষ্ঠসকলে এটি বিহু হুঁচৰি পৰিৱেশন কৰিব। এনেধৰণে দেখিবলৈ পাইছে যে এনেধৰণে তেওঁলোকে আনন্দৰ পৰিৱেশ ইয়াত জমি উঠিছে। দেখিছে এনেধৰণে তেওঁলোকে যথেষ্ট উৎসাহত এনেধৰণে নাচা পৰিলক্ষিত হৈছে। অন্যহাতে ইয়াত অন্যগৰাকী আছে, মই মোৰ সহযোগীক মই কাষলৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ যে ইয়াত এইসকল ৰাইজে এনেধৰণে পুৱাৰে পৰা আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। অন্যহাতে এগৰাকী ইয়াতে উদযাপন সমিতিৰ বিষয়া, মই তেওঁক কাষলৈ মাতিছোঁ। কি ক'ব, কেনেধৰণে আয়োজন? নমস্কাৰ। প্ৰথমতে প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু লগতে আমাৰ অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গক আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আচলতে আমি প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত আতন বুঢ়াগোহাঁই এই সমূহ খেলপথাৰত আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ ভোগালী মাঘী উৎসৱ। আৰু আমি আশা কৰিছোঁ সমূহ অসমবাসীয়ে যাতে এই মাঘী উৎসৱত তেখেতসকলে মন প্ৰাণ উজাৰি তেখেতসকলে উদযাপন কৰক। আমাৰ যিমানবিলাক ঐতিহ্যমণ্ডিত আমাৰ পৰম্পৰাবিলাক আছে সেই পৰম্পৰাসমূহ ৰক্ষা কৰক। আমি হাঁহ ধৰা, লগতে কলগছত উঠা, টেকেলি ভঙা ইত্যাদি প্ৰতিযোগিতাসমূহ আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ সমূহ অসমবাসীয়ে এই প্ৰতিযোগিতাসমূহ জীয়াই তোলক, এই পৰম্পৰাগত খেল ধেমালিসমূহ আমাৰ শিশুসকলৰ মাজত যাতে পুনৰ উজ্জীৱিত কৰক, আমি তাৰে আশা ৰাখিছোঁ। শেষত সমূহ অসমবাসীৰ আমি সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এনেধৰণে ভেলাঘৰ নিৰ্মাণ কৰি তেওঁলোকে এই ভেলাঘৰৰ সন্মুখতেই তেওঁলোকে এনেধৰণে পালন কৰিছে। আৰু পুৱাই দেখিবলৈ পোৱা গৈছিলে প্ৰথমে জুবিন গাৰ্গৰ এই যি প্ৰতিচ্ছবিত তেওঁলোকে মাল্যাৰ্পণ কৰি গামোচা পিন্ধাই তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰিছিলে। তাৰ পাছতে এইসকল ইয়াৰ বয়োজ্যেষ্ঠ লোক ইয়াত উপস্থিত হৈছিল আৰু তেনেধৰণে তেওঁলোকে ইয়াতে পুৱাৰে পৰা আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। সকলো আহি ইয়াত উপস্থিত হৈছে। মোৰ সহযোগীক মই
পুনৰবাৰ এইসকল ৰাইজৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ যিহেতু এতিয়া ইয়াত পৰিৱেশ অতি আনন্দময় হৈ পৰিছে আৰু মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাই আছে এইসকল সকলো ওলাই আহিছে গাঁওবাসী আৰু এনেধৰণে পালন কৰিছে মাঘী উৎসৱ কি ক'ব এটা কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ এই যুৱক এই ইছাগা নামঘৰ ডেকা যুৱক যুৱতী আজি আমাৰ চেতিয়া চুকৰ নামঘৰটো আগবঢ়াই আনিলে গতিকে আজি প্ৰথম পাইছো আৰু মনত খুব আনন্দ লাগিছে আমি আৰু কেইটা দিন থাকি তেওঁলোকে যদি নামঘৰটো উদ্বোধনীয়ে মই বহুত সুখী ইয়াত তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে লগতে যিহেতু প্ৰতিদিন টাইমৰ এংকৰ নিতুমণি চেতিয়াৰ মাতৃ ইয়াত উপস্থিত আছে আমি তেখেতৰ কাষলৈও যাবলৈ চেষ্টা কৰিম যিহেতু কি ক'ব কেনে অনুভৱ অনুভৱটো ভাল লাগিছে প্ৰথমবাৰৰ বাবে আমাৰ মাঘী উৎসৱটো পালন কৰা হৈছে গতিকে সকলোৱে মিলি আমি খেল ধেমালি এইখিনিত আগবাঢ়িছোঁ সকলোৱে অংশগ্ৰহণ কৰিছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে তেনেধৰণে আগবাঢ়ি গৈছে ভাল লাগিছে আপোনাৰ কন্যা প্ৰতিদিন টাইমত আছে কি ক'ব ভাল লাগে তাইক তাত থকাৰ কাৰণে আপোনালোককো যে নিমন্ত্ৰণ জনাই ইয়ালৈ পঠাইছে বহুত ভাল পাইছো মোৰ গৌৰৱ মানে আমি আমাৰ গাঁৱৰ এজনী ছোৱালী ধন্যবাদ জ্ঞাপন সকলো ফালৰ পৰা সুখী বহু আনন্দিত হৈছোঁ হয় এনেধৰণে দেখি পাইছে এতিয়া আনন্দ উল্লাসে তেওঁলোকৰ নধৰা আৰু তেওঁলোকে পুৱাৰে পৰা এনেধৰণে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী বিশ্বজিতে ইয়াৰ পৰিৱেশ দেখাই আছে যিহেতু এতিয়া এই পৰিৱেশ সম্পূৰ্ণৰূপে তেওঁলোকে বিভিন্ন খেল ধেমালিৰ মাজেৰে কিছু সময় পাছতে সামৰণি পৰিব এই অনুষ্ঠান কিন্তু পুনৰবাৰ তেওঁলোকে ৰাতিলৈ ইয়াৰ নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা আয়োজন কৰিব সাংস্কৃতিক অনুষ্ঠানৰো